নমস্কাৰ মই বিলকি মোৰ চেনেল আপোনালোক সকলোকে স্বাগতম জনাল আশা কৰোঁ মোৰ সকল ফ্ৰেণ্ড ভালে আছে ময়ো ভালে আছোঁ এতিয়া ভাবিছোঁ বালুচাহী বনাওঁ সেইটো আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ আৰু আপোনালোকে মোৰ ৰেচিপিবোৰ কেনেকুৱা পায় কমেণ্ট ছেকশ্যনত লিখি জনাব বলক আৰম্ভ কৰোঁ ইয়াত লৈছোঁ এখন কাঁহী ইয়াত দিমে ময়দা এয়া কিন্তু মই পেকেটৰ ময়দাটো লৈছোঁ ইয়াত মই 2 বাটি হোৱাকে ময়দাখিনি লৈ লৈছোঁ ইয়াতে 2 বাটি ললোঁ ইয়াত দিমে ঘি ইয়াতে দিমে ডাঙৰ চামুচৰে 4 চামুচ আৰু এটো কিন্তু তেলে দি বনালে বেছি ভাল নহয় ঘিতে বনালে বেছি ভাল হয় ইয়াতে দিলে 4 চামুচ মানে 1 বাটি দি ললোঁ সৰু বাটিৰে ইয়াতে দিছে বেকিং পাউডাৰ ইয়াতে দিলে 1 চামুচ এয়া মই গুটেখিনি ভালদৰে মিক্স কৰি লম আৰু ঘি দি বনালে বেছি টেস্টি হয় এয়া মই গুটেখিনি মিক্স কৰি ললো ইয়াতে লৈছো পানী ইয়াত মই কিন্তু বেছি পানী দিয়া নাই 6 চামুচ মান দিছো ডাঙৰ চামুচেৰে দি তেতিয়া ধুনিয়াকে কিন্তু লেয়াৰ লেয়াৰ হৈ যায় এয়া মই ময়দাখিনি এনেকুৱাকে সানি ললো সানি 20 মিনিট মান থৈ দিম এনেকুৱাকে সানি লৈছো যাতে ইয়াৰ পৰা মানে ধুনিয়াকে লেয়াৰ লেয়াৰ হয় এনেকুৱাকে বেছি মানে সফটকে সানা নাই এয়া এনেকুৱাকে ফাটি ফাটি যায় আৰু তেতিয়া ধুনিয়াকে মানে লেয়াৰবোৰ খুলি যাব এনেকুৱাকে সানি 20 মিনিট মান থৈ দিম এয়া মই 20 মিনিট এনেকুৱাকে ঢাকি থৈ দিম ইয়াতে লৈছো এটা কেৰাহী ইয়াত দিলো চেনি দিলো মই 1 বাটি ইয়াত দিছো পানী 1 বাটি দি চেনি পানীখিনি ভালদৰে বইল কৰি লম এয়া মই চেনি পানীখিনি ভালদৰে বইল কৰি লম ইয়াতে দিছো অলপ ইলাইচি পাউডাৰ ইয়াতে দিছো অলপমান কেশৰ দুডালমান মই ভিজাই থৈ দিছো কেশৰ ভিজোৱাৰ পিছত পানীখিনি দি দিলো এতে ফুড কালাৰো দিব পাৰি কিন্তু কেশৰ দিলে অলপ হেলদি হয় বাবে মই দিছো দি গুটেখিনি ভালদৰে লৰাই দিছো আৰু অলপ চেনি পানীখিনি ভালদৰে বইল কৰি লম এয়া মই চেনি পানীখিনি ৰেডি কৰি ললো এনেকুৱাকে হাতেৰে চাইছো এয়া ধুনিয়াকে এডাল তাৰ আহি গৈছে মানে চেনি পানীটো ৰেডি হৈ গৈছে এতিয়া মই গ্যাসৰ ফ্লেমটো বন্ধ কৰি দিম বন্ধ কৰি এতিয়া মই ঢাকি থৈ দিম এয়া মোৰ ময়দাখিনিও 20 মিনিট মান হৈ গ'ল মই আৰু অলপ এনেকুৱাকে সানি লৈছো এয়া মই ময়দাৰ সৰু সৰুকে এনেকুৱাকে দুটা বল বনাই লৈছো ইয়াত লৈছো এখন বেলনা ইয়াত লৈছো এটা ডো এইখন মই অলপমান এনেকুৱাকে বেলি লৈছো ইয়াত লৈছো এখন চুৰিখনেৰে এনেকুৱাকে কাটি লৈছো লৈ এখন 4 টুকুৰা কৰি লৈছো এমাস টুকুৰা 4টা কৰি ললো লৈ এনেকুৱাকে দি দিছো যেনেকুৱাকে গজা বনোৱা হয় তেনেকুৱাকে দিব লাগে এটা ধুনিয়াকে লেয়াৰ উঠে এয়া মই এনেকুৱাকে 4খন বনাই ললো এয়া মই আটাখিনি এনেকুৱাকে কৰি ললো লৈ ইয়াতে সৰুকে বল বনাম এনেকুৱাকে বল বনাই লম এনেকুৱাকে বনাই ললো লৈ এনেকুৱাকে হাতেৰে এনেকুৱাকে টিপি দিছো মানে এটা হোল কৰি দিছো এয়া মই গুটেকিটা এবাৰত ইমান গিটা বনাই ললো এবাৰত মোৰ 7টা বনাই ললো এনেকুৱাকে গুটেবোৰ বনাই লম ইয়াত দিছো ঘিখিনি মই গৰম হ'ব দিছো ৰিফাইন তেলতো বনাব পাৰি কিন্তু ঘিত বনালে বেছি ভাল লাগে মই ঘিখিনি মেল্ট কৰি লম এয়া মই ঘিখিনি গৰম কৰি ললো লৈ এতিয়া গ্যাসৰ ফ্লেমটো একেবাৰে লো কৰি দিছো লো ফ্লেমত মই গুটেকিটা দি যাম আৰু এইবোৰ কিন্তু লো ফ্লেমত বনালে ধুনিয়া ভিতৰ ফলেও ক্ৰিস্পি হয়
মই দি দিলোঁ গোটেইকেইটা এইটা মই এতিয়া নলৰাওঁ 3 মিনিটমান হ'ব দিম যেতিয়া ওপৰলৈ আহে তাৰপিছতহে মই উল্টাই দিম তেতিয়া আৰু ধুনীয়াকৈ মানে তলখিনিও হৈ যাব ওপৰখিনিও হৈ যাব এতিয়া মই লো ফ্লেমতে গেছটো থৈ দিছোঁ এয়া মোৰ এটা চাইড হৈ গ'ল আনটো চাইডো এনেকুৱাকৈ উল্টাই দিছোঁ আৰু গোটেইবোৰ কিন্তু ধুনীয়াকৈ ফুলি ফুলি উঠে আৰু এইবোৰ অলপ সময় লৈ বনালে ধুনীয়া হয় মিঠাইবোৰ আৰু লাহে লাহে উল্টাই দিলে হ'ল কাৰণ কিয় ময়ামটো দিওঁতে একেবাৰে চবকৈ দিয়া গৈছে মই গোটেইকেইটা এনেকুৱাকৈ উল্টাই দিলোঁ দি এইখিনিও হ'ব দিম এতিয়াও কিন্তু গেছৰ ফ্লেমটো একেবাৰে লওতে আছে এয়া মোৰ বালুচাহীকেইটা হৈ গ'ল এইকেইটা কিন্তু 20-25 মিনিটমান লাগিল ভাজোতে আৰু গেছৰ ফ্লেমটো একেবাৰে লো কৰি থৈ দিছোঁ এইভাবে অলপ সময়ো লয় এতিয়া মই এইকেইটা উলিয়াই লৈছোঁ আৰু ধুনীয়া কিন্তু এইবোৰ ক্ৰিস্পি হয় সময় লৈ বনালে এয়া মই গোটেইকেইটা উলিয়াই ললোঁ এতিয়া গেছৰ ফ্লেমটো একেবাৰে লো কৰিছোঁ লো ফ্লেমত আৰু এবাৰ দি দিম এবাৰ কিন্তু মই অলপ সৰু সৰুকৈ লৈছোঁ আৰু এইবোৰ সময় লৈ ভাজিলে ভিতৰৰ পৰাও ক্ৰিস্পি হয় বাহিৰখিনিও ক্ৰিস্পি হয় এয়া মই এবাৰত এইকেইটা দি ললোঁ ইয়াতে লৈছোঁ চেনি পানীখিনি লৈ এতিয়া ইয়াতে দিলোঁ বালুচাহীকেইটা বালুচাহীকেইটা মই কিন্তু ইয়াতে টোটেল 6 মিনিটমান থৈ দিম লগে লগে গৰম দিয়াৰ লগে লগে এনেকুৱাকৈ চেনি ৰসখিনি ওপৰে ওপৰে দি গৈছোঁ এটা চাইড 3 মিনিট আকৌ উল্টাই দিম আকৌ 3 মিনিটমান এনেকুৱাকৈ থৈ দিম এয়া মোৰ এটা চাইড 3 মিনিট হৈ গ'ল আনটো চাইডো এনেকুৱাকৈ উল্টাই দিছোঁ এইখিনিও 3 মিনিটমান এনেকুৱাকৈ থৈ দিম মই গোটেইকেইটা উল্টাই দিলোঁ এয়া মোৰ টোটেল 6 মিনিট হৈ গ'ল ইয়াতে লৈছোঁ এখন প্লেট ইয়াতে মই বালুচাহীকেইটা উলিয়াই লওঁ ইয়াৰ ওপৰে ওপৰে দিছোঁ অলপ পিস্তা আৰু এনেকুৱাকৈ দিলে দেখাত কিন্তু খুব ধুনীয়া লাগে মই গোটেইকেইটাতে দি লৈছোঁ আৰু এনেকুৱাকৈ বালুচাহী বনালে ঘৰতে খুব সহজতে হয় আৰু হেল্ডিও হয় ক্ষীৰ বনোৱা এয়া মোৰ ৰেডি হৈ গ'ল বালুচাহী এয়া বালুচাহী ৰেডি হৈ গ'ল এয়া মই বাকীকেইটাও এনেকুৱাকৈ ভাজি আছোঁ একেবাৰে গেছটো লো কৰি দিছোঁ লো ফ্লেমতে ভাজি আছোঁ এইকেইটা মোৰ এয়া বালুচাহী ৰেডি হৈ গ'ল টোটেল মোৰ কিন্তু 20টামান হ'ল বালুচাহী আৰু এনেকুৱাকৈ বনালে খুব সহজতে হয় খাইও ভাল লাগে এয়া বালুচাহী ৰেডি এয়া মোৰ বালুচাহী ৰেডি হৈ গ'ল আৰু মই অলপ মানে সৰু সৰুকৈ বনাইছোঁ আৰু এনেকুৱাকৈ বনালে খাই কিন্তু খুব ভাল লাগে আৰু সহজ পদ্ধতিতে বনাব পাৰে আৰু অলপ মই চেনি কমাই দি বনাইছোঁ আৰু ৰেচিপিটো আপোনালোকে কেনেকুৱা পালে জনাব আজিৰ বাবে আহোঁ থেংক ইউ বাই